আজি স্কুল ছুটি গৰম গৰম ৰুটি কাইলৈ স্কুল বন্ধ গোলাপ ফুলৰ গোন্ধ আজি স্কুল ছুটি গৰম গৰম ৰুটি কাইলৈ স্কুল বন্ধ গোলাপ ফুলৰ গোন্ধ এতিয়া বিদ্যালয়সমূহৰ গৰম বন্ধৰ সময় গ্ৰীষ্মৰ উৎকট গৰম তাৰ মাজতো গৰমৰ বন্ধ ঘোষণাৰ লগে লগে বিদ্যালয়ৰ শিক্ষাৰ্থী আৰু শিক্ষকসকলৰ মন উলাহে নধৰা উৎকট গৰমৰ দিনকেইটা কিদৰে কটাব তাকে লৈ সকলো ব্যস্ত গৰমৰ বন্ধ মানে বিভিন্ন কৰ্মশালাৰ সময় ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে গ্ৰীষ্মকালীন কৰ্মশালা গীত নৃত্য বাদ্যৰে মুখৰিত তিতাবৰ গুৰুজনাৰ অমৰ সৃষ্টিৰাজিক প্ৰচাৰ আৰু প্ৰসাৰ তথা সংৰক্ষণৰ লক্ষ্যৰে অনুষ্ঠিত হৈছে ৰাজ্যিক ভিত্তিত কৰ্মশালা 7 দিন ধৰি আধ্যাত্মিক পৰিৱেশৰ মাজত কৰ্মশালাত অংশ ল'লে কিশোৰ কিশোৰী যুৱক যুৱতীৰ পৰা মহিলায়ো নাম প্ৰসংগ সত্ৰীয়া নৃত্য খোল বাদ্য বৰগীতৰ প্ৰশিক্ষণ প্ৰদান কৰিছে তিতাবৰৰ শংকৰদেৱ সংঘই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংস্কৃতি শাখাৰ উদ্যোগত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় প্ৰশিক্ষণ সত্ৰ অৰ্থাৎ শংকৰী সংগীতৰ প্ৰশিক্ষণ সত্ৰ গীত বাদ্য নৃত্যৰ 3টা বিষয়ৰ প্ৰশিক্ষণ হৈছিলে আৰু তিতাবৰ জিলা শাখাই আমি আতিথ্য কৰিছিলোঁ আমাৰ ব্যৱস্থাপনাত তিতাবৰ জিলা শাখাৰ সংগীসকলৰ উদ্যোগত এই অনুষ্ঠানটো হৈছে উত্তৰ পুৰুষৰ মাজত যুৱ শৃংখলতাক ৰোধ কৰিবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই উদ্যোগ শংকৰী সংস্কৃতিৰ যি সাধনা সেই সাধনাই আমাৰ ভৱিষ্যত প্ৰজন্মক অসমীয়া জাতিসত্তাক এক সুন্দৰ ৰূপত প্ৰতিষ্ঠা কৰিবৰ কাৰণে অৰিহণা যোগাব সেয়েহে আমি অভিভূত হৈছোঁ কলিয়াবৰতো নৃত্য গীত খোল বাদনৰ কৰ্মশালা দেউৰী শিলাবম্বা যুৱ মঞ্চই আয়োজন কৰা কৰ্মশালাত সত্ৰীয়া নৃত্য দশৱতাৰ নৃত্য খোল নাগৰাৰ লগতে প্ৰদান কৰা হৈছে জ্যোতি সংগীত ৰাভা সংগীতৰ প্ৰশিক্ষণ 6 বছৰৰ পৰা 14 বছৰ বয়সৰ প্ৰায় 40 গৰাকী ছাত্ৰ ছাত্ৰীৰ কৰ্মশালাত অংশগ্ৰহণ দেউৰী শিলাবন্ধা যুৱ মঞ্চৰ ব্যৱস্থাপনাত গ্ৰীষ্মকালীন কৰ্মশালা আমাৰ ল'ৰা ছোৱালীখিনি যি বন্ধৰ দিনত ইফালে সিফালে নগৈ যি আমাৰ পঢ়া শিক্ষাৰ লগতে সত্ৰীয়া সাংস্কৃতিক গীত মাত সেইখিনি প্ৰশিক্ষণৰ কাৰণেই আমি মানে এই কৰ্মশালাভাগ মানে আগবঢ়াইছোঁ এইবাৰ 6 বছৰৰ পৰা 14 বছৰ বয়সলৈকে আমাৰ ইয়াত প্ৰশিক্ষাৰ্থী আছে তেওঁলোকে বৰ্তমান প্ৰশিক্ষণ লৈ আছে ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ